নমস্কাৰ। ধাৰাবাহিক ৰামায়ণ পাঠৰ ৩৮ অধ্যায়। আজি অধ্যায় ৰাম বিহ্বল। ৰামৰ শৰত বিদ্ধ হৈ মাৰিচ যেতিয়া মৃত্যুৰ মুখত পৰে তেতিয়া তেওঁ স্বয়ং ৰাক্ষসৰ মূৰ্ত ধাৰণ কৰিলে আৰু ৰামৰ স্বৰ অনুকৰণ কৰি চিঞৰিলে, হা সীতা, হা লক্ষ্মণ। ৰামে তেতিয়া বুজিলে যে ৰাক্ষসে তেওঁলোকক প্ৰবঞ্চনা কৰিলে। চতুৰ মাৰিছেনো কেনেকৈ তেওঁক বহু দূৰলৈ আঁতৰাই নিলে এই কথাও তেওঁ এতিয়া বুজি পালে। তেওঁ চিন্তা হ'ল, জানোচা ইয়াৰ বিষম ফল হয়। ৰামে ভাবিলে, হায় আমি প্ৰতাৰিত হলোঁ। লক্ষ্মণেও যদি এই মাত শুনি মোক সহায় কৰিবলৈ সীতাক অকলে এৰি গুচি গৈছে তেন্তে তাৰ ফল ভয়াৱহ হ'ব। মোৰ মনে ধৰিছে ৰাক্ষসে সীতাক হৰণ কৰি নি ভোজন কৰিবৰ কাৰণে এই ছলনা কৰিছে মাথোন। সীতাই যেতিয়া মোৰ নিচিনা কণ্ঠস্বৰ শুনিবলৈ পাব তেওঁ নিশ্চয় লক্ষ্মণক মোৰ সহায়ৰ কাৰণে যাবলৈ বাধ্য কৰিব। শিয়ালৰ হোৱা হোৱা শব্দ আৰু চৰাই আচৰণে বিপদৰ সূচনা কৰে। মোৰ হৃদয় কঁপিবলৈ ধৰিছে আৰু ইয়াৰ পৰা আসন্ন বিপদৰ কুলক্ষণ দেখা পাইছোঁ। এইদৰে ভাবি চিন্তি ৰাম ততাতৈয়াকৈ আশ্ৰমত সোমাল। বাটতে লক্ষ্মণক তেওঁ ফাললৈ দৌৰি অহা দেখিলে। ৰামে ক'লে, হায় সৰ্বনাশ ঘটিছে। তেওঁ লক্ষ্মণৰ হাতত ধৰি উদ্বিগ্নতাৰে ক'লে, ভাই তুমি সীতাক অকলৰে বনত এৰি থৈ কিয় আহিলা? ৰাক্ষসে নিশ্চয় তেওঁক বধ কৰি ভোজন কৰিছে। তেওঁক এৰি থৈ তুমি আহিব নালাগিছিল। সীতাৰ নিশ্চয় অধ্যা পৰিছে। অনৰ্থক খেদাখেদি কৰি ৰাম ক্লান্ত হৈ পৰিছিল। এতিয়া তেওঁ অন্তকণ্ঠ শুকাই গ'ল। দুশ্চিন্তাত জৰ্জৰিত ৰামে ক'লে, লক্ষ্মণ মই যদি সীতাক আশ্ৰমত দেখা নাপাওঁ তেন্তে মোৰ মৃত্যু অনিবাৰ্য। তুমি একমাত্ৰক জীৱিতভাৱে অযোধ্যালৈ উলটি গৈ সকলো ঘটনা ক'বা। দেহি ঐ আয়ে কেনেকৈ এই সুখ সহিব? লক্ষ্মণ মাহীয়াই আশা পৰিপূৰ্ণ হ'ল। অৰক্ষিতা সীতাৰ ওপৰত ৰাক্ষসে আমাৰ প্ৰতি সঞ্চিত থকা সিহঁতৰ ঘৃণা চৰিতাৰ্থ কৰিব পাৰে। ইতিমধ্যে সিহঁতে সীতাক বধ কৰি নিশ্চয় তেওঁ মঙহেৰে ভোজ খাইছে। তেওঁক অকলশৰে এৰি থৈ আহিবলৈ তোমাৰ কেনেকৈ সোধ গ'ল? মাৰিচৰ মিথ্যা কণ্ঠস্বৰে তোমাক ছলনা কৰিলে কেনেকৈ? মোৰ এতিয়া কৰ্তব্য কি? সীতাক আৰু দুনাই মই দেখিবলৈ নেপাওঁ। ৰাক্ষসৰ চক্ৰান্ত ফলিয়ালে মই তোমাক বিশ্বাস কৰা উচিত নহ'ল। সীতাক আৰু মই কেতিয়াও নেদেখোঁ। লক্ষ্মণ তুমি কি হতেৰে তেওঁক এৰি থৈ গুচি আহিলা? চকুলো টুকি লক্ষ্মণে উত্তৰ দিলে, দাদা মই বাৰু কি কৰিব পাৰোঁ? বৌদেৱে যেতিয়া হা সীতা হা লক্ষ্মণ ই কৰুণ ধ্বনি শুনিলে তেতিয়া তেওঁ ভয় লাগিল। ভয়ত কঁপি কঁপি তেওঁ মোক ততালিকে আপোনাৰ সহায়ৰ কাৰণে যাবলৈ ক'লে আৰু মই বিলম্ব সহ্য নকৰিলোঁ। মই আপত্তি কৰিলতো তেওঁ নেৰানেপেৰাকৈ লাগি থাকিল। মই তেওঁক বাৰে বাৰে বুজালোঁ যে কোনো ভয়ৰ কাৰণ নাই। মই ক'লোঁ যে আপোনাৰ অনিষ্ট কৰিব পাৰে এনে কোনো বলিহট্টু নাই। বিপদৰ কণ্ঠস্বৰ আপোনাৰ নহয় বুলিও কৈছিলোঁ, কিন্তু তেওঁ নুশুনিলে। বৌদেৱে মোক বিশ্বাসঘাতক আখ্যা দিলে আৰু ক'লে যে আপোনাৰ প্ৰতি দ্ৰোহ আচৰিবলৈহে মই বনলৈ আহিছোঁ। আৰু দাদা তেখেতে বেজাৰত এনেকৈ ক'লে যে তেখেতৰ প্ৰতি মোৰ পাপ লালসাৰ ফলত আপোনাৰ মৃত্যুত মই আনন্দ পাম। সেই কথা শুনি ভয়ত মই মৃতপ্ৰায় হ'লোঁ। এতিয়া বৌদেৱে ক'লে যে তৎমুহূৰ্তত মই নেযাওঁ যদি তেওঁ আত্মহত্যা কৰিব। তেখেত উন্মাদনী হ'ল আৰু নিন্দা বচনেৰে মোক বিব্ৰত কৰালে। তেতিয়া মই বিবুদ্ধি হৈ আপোনাৰ ফালে দৌৰি আহিলোঁ। সিমানতো ৰাম সন্তুষ্ট নহ'ল। তেওঁ উত্তৰ দিলে, ভয়ত নিবৃত তিৰোতাই যিহকে কওক তুমি তাত থাকিব লাগিছিল। তেওঁক বিপন্ন কৰি এৰি থৈ অহাটো তোমাৰ উচিত নহ'ল। এনে দুষ্কৰ্ম তুমি কৰিলা কিয়? তুমি মোৰ সৰ্বনাশ কৰিলা। সীতাক আৰু কেতিয়াও দেখিবলৈ নাপাম। দুয়ো লৰালৰিকৈ আশ্ৰমলৈ গ'ল। তেওঁলোকৰ ভয় সঁচা হ'ল।
আশ্ৰম শূন্য, সীতা তাত নাই। হৰিণৰ ছাল, কোষ বন, আসনৰ সকলোবোৰ মাটিত চেদেলি ভেদেলি হৈ আছে। ৰামে উচপি উচপি কান্দিলে আৰু কুটিৰ চাৰিওফালে গছ গছনিৰ মাজত সীতাক বিচাৰিবলৈ ধৰিলে। তেওঁ ইফালে সিফালে দৌৰি ফুৰিলে। গছৰ পাত ফুল লেৰেলি গল, সীতাক ক'তো দেখা নাপালে। উন্মাদৰ দৰে ৰামে ইফালে সিফালে অহা যোৱা কৰিলে। তেওঁ চকু ৰঙা পৰিল। তেওঁ কান্দি কান্দি ক'লে, হাই সীতাক ৰাক্ষসে খালে নেকি? সিহঁতে তেওঁক পলুৱাই নিলে নেকি? আয়ো এই দেহি, তেওঁ ভয়ত কেনেকৈ কঁপিব পায়। এই চিন্তা মই মনলৈ আনিবকে নোৱাৰোঁ। নতুবা তেওঁ নদীলৈ পানী আনিবলৈ গৈছে নেকি? নহ'লে তেওঁ ফুল তুলিবলৈ যাব পাৰে নেকি? চাওঁ আহা। ৰামে হাবিৰ মাজত সীতাক বিচাৰি ফুৰিলে। তেওঁ আশা সীতাই কিজানি ক'ৰবাত লুকাই থাকি তেওঁৰ লগত ধেমালি কৰিছে। তেওঁ হুক গধুৰ হৈ পৰিল আৰু বুদ্ধি লোপ পালে। তেওঁ ইজোপাৰ পিছত সিজোপা গছক সম্বোধন কৰি সিহঁতৰ সহায় বিচাৰিলে। তেওঁ ক'লে, হে অশোক বৃক্ষ, তোমাৰ নামৰ মৰ্যাদা ৰক্ষা কৰা, মোৰ শোক দূৰ কৰা। তুমি প্ৰকৃত কথা জানা, সীতা ক'ত আছে কোৱা। সেই সুদীৰ্ঘ তাল বৃক্ষ, তুমি নিশ্চয় সীতাক দেখা পাইছা, মোক কোৱা সীতা ক'ত আছে। ৰামে পশুবিলাককো এইদৰে সম্বোধন কৰিলে। তেওঁ বাঘক ক'লে, হে বাঘ, হাতী আৰু হৰিণে সঁচা কথা ক'বলৈ সংকোচ কৰিছে, কিন্তু তুমি ভয় চিনি নোপোৱা। তুমি প্ৰকৃত ঘটনা ক'ব পাৰিবা, তুমি সকলো জানিছা। তাৰপিছত ৰামে কান্দি কান্দি ক'লে, সীতা, তুমি ক'ৰবাত লুকাই আছা। সৌৱা দেখিছোঁ, মোৰ লগত ধেমালি নকৰিবা, মই আৰু সহিব নোৱাৰোঁ। বহুত পৰ ঘূৰি পকি আৰু কান্দি কাটি অস্থিৰ হৈ তেওঁ মাটিত লুটি খাই পৰিল। হাই লক্ষ্মণ, হাই সীতা বুলি তেওঁ চিৎকাৰ কৰিলে। গাতলৈ খেদি নি ধৰা বনৰীয়া হাতীৰ দৰে তেওঁ চিঞৰিবলৈ ধৰিলে আৰু ক'লে, লক্ষ্মণ, সীতা ক'তো নাই। ৰাক্ষসে তেওঁক ধৰি নি টুকুৰা টুকুৰ কৰি খাই পেলাইছে। মই আৰু কেনেকৈ জীয়াই থাকিম? মোৰ মৃত্যু ওচৰ চাপিছে। পিতাই যেতিয়া হিপুৰিত মোক দেখা পাব, তেওঁ মোক নিশ্চয় সুধিব, বাছা, মোৰ আদেশ পালন নকৰাকৈ তুমি আহিলা কিয়? মোৰ শ্ৰম নিষ্ফল হ'ল, জীৱন ব্যৰ্থ হ'ল। এই দৃশ্য লক্ষ্মণে সহিব নোৱাৰিলে। তেওঁ ক'লে, দাদা, আপুনি এইদৰে কন্দা অনুচিত। অৰণ্যৰ মাজত চাওঁ আহক। বৌয়ে গুহাৰ ভিতৰত বা জোপোহা গছৰ তলত থাকি ভাল পায়। তেওঁ নদীত গা ধুই থাকিবও পাৰে, বা ক'ৰবাত ধেমালি কৰি থাকিবও পাৰে, অথবা ফুল তুলিও থাকিব পাৰে। আমি ভালকৈ বিচাৰি চাওঁ। তেওঁ হয়তো আমাক পৰীক্ষা কৰিছে। আহক আকৌ বিচাৰোঁ, আপুনি নেকান্দিব। দুয়ো আকৌ পৰ্বতৰ গুহাত, নদীৰ পাৰত আৰু হ্ৰদত সীতাক বিচাৰিলে, কিন্তু সীতাক ক'তো দেখা নাপালে। ৰামে ক'লে, সীতা নাই লক্ষ্মণ, এতিয়া কি কৰিম? লক্ষ্মণে ৰামক সান্তনা দিবলৈ যত্ন কৰিলে, কিন্তু ৰামে সান্তনা নাপালে। তেওঁ ক'লে, নহয় ভাই, আশা নাই, সীতা ক'তো নাই। তেওঁক মই চিৰকাললৈ হেৰুৱালোঁ, মই আৰু জীয়াই নাথাকোঁ। ৰাম মুৰ্ছা গ'ল। পিছত জ্ঞান পাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। লক্ষ্মণৰ কোনো কথাই তেওঁক প্ৰবোধ দিব নোৱাৰিলে। ৰামে ক'লে, মই অযোধ্যালৈ কেনেকৈ উলটি যাম? সীতাক ৰাক্ষসে বধ কৰিবলৈ আৰু খাবলৈ এৰি দি মই অকলে ঘৰলৈ উলটিলে মানুহে মোক নেহাঁহিবনে? তেওঁক অৰণ্যলৈ আনিলোঁ, কিন্তু তেওঁক ৰক্ষা কৰিব নোৱাৰিলোঁ। জনক ৰজাক মই কি উত্তৰ দিম? নহয়, তুমি অকলশৰে অযোধ্যালৈ যোৱা। আই আৰু মাহী আই সকলৰ যত্ন ল'বা। ভৰতক মোৰ সম্ভাষণ জনাবা আৰু ক'বা, অন্তিম কালত মোৰ এই ইচ্ছা যেন তেওঁৱেই ৰাজত্ব কৰি থাকে। ৰামক প্ৰবোধ দিবলৈ যত্ন কৰি লক্ষ্মণ বিফল হ'ল। ৰামৰ প্ৰত্যয় হ'ল যে ৰাক্ষসে সীতাক হৰণ কৰি নি টুকুৰা টুকুৰ কৰি খাই পেলাইছে। তেওঁ সীতাৰ ভয়াৱহ যন্ত্ৰণাৰ চিত্ৰ কল্পনা কৰিলে আৰু শোকত অধীৰ হৈ ক'লে, মই গুৰুতৰ পাপ কৰিছিলোঁ, নহ'লে এনে শাস্তি ভুগিম কিয়? সীতা মোৰ লগৰীয়া হৈ আহিছিল। তেওঁ আশা কৰিছিল মই তেওঁক ৰক্ষা কৰিম, কিন্তু আজি তেওঁক
ৰাক্ষসে ভক্ষণ কৰিলে। মই একো কৰিব নোৱাৰিলোঁ। মোৰ দৰে আৰু কোনোবা পাপী এই পৃথিৱীত আছেনে? লক্ষ্মণে ক'লে, দাদা, নিৰুৎসাহ নহ'ব। আপুনি নিৰ্ভীক আৰু বলি হ'ব লাগিব। দৃঢ় মনেহে অদৃষ্টক জয় কৰিব পাৰে। কিন্তু আপুনি প্ৰথমতে নিজৰ দুৰ্বলতাক জয় কৰিব লাগিব। আমি হাবি বন চলাথ কৰি চাওঁ আহক। অনাহকত শোকত মগ্ন হোৱাতকৈ আমি সাহসী আৰু সক্ৰিয় হওঁ আহক। ৰামে কিন্তু নুশুনিলে।